নমস্কাৰ, মই স্বপ্নাই মোৰ স্বপ্না বৰ্ডলৈ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজিৰ দিনটো আপোনালোকৰ আন দিনাতকৈ আৰু বহুত বেছি ভালে যাওক আৰু মংগলময় হওক তাৰে কামনা কৰিলোঁ। লগতে আশীৰ্বাদ আমাৰ কাৰণেও কৰিব, আমিও যেন আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে থাকোঁ আৰু আন দিনতকৈ যাতে আজিৰ দিনটো বহুত ভালে কুশলে পাৰ হওক। আৰু এয়া দেখিছে নহয়, এই তিনিটাই মোৰ চুলি ডাল কৰি দিয়ে। মানে 6টা আছিলে, তাৰে 3টা বেলেগে লৈ গ'ল আৰু এই তিনিটাই মানে কৈছে ন ভিতৰৰ পৰা ক'লৈকো নাযায়। মানে এতিয়া দেখিছে মই পেডিকি টেমাটো দি পেলাই সিহঁতক অকণমান জোকাৰি চালোঁ, সিহঁতৰ উৎপাত দেখিছেনে নাই। টেমাটোত পেডিকি ভৰাই থোৱাও নাই। এই পেডিকি টেমাটো আচলতে আমাৰ মেকুৰীকেইটাৰ কাৰণে আমি অনা আছিলে। বাগানৰ ঘৰত আমাৰ 2টা মেকুৰী আছিলে, তাৰে এটা মৰি থাকিল, সেইটো মই জনোৱা হোৱা নাছিলে, যদি পাৰোঁ কেতিয়াবা জনাম বাৰু। আৰু এটা আকৌ আহিব দিনা নাহিলেই, এতিয়া কেতিয়াবা যদি আকৌ যাওঁ তাক পালে লৈ আহিব লাগিব। আৰু এইকেইটায়ো পেডিকি বুলিলে ক'ব নোৱাৰে একদম। এতিয়া পেডিকি খাবৰ কাৰণে সিহঁতৰ হেৰি দেখিছে নাই, মই কমকৈ সিহঁতক এনেকৈ দি থাকোঁ, মানে একেৰাহে নিদিওঁ, দিনটো 2বাৰমান মই এনেকৈ সিহঁতক দিওঁ। আৰু সিহঁতৰ অটপালিখন চাওকচোন, এতিয়া আৰু মানে সিহঁতে কি একদম খাবলৈ পেডিকিখিনি পাই লৈছে নহয়, একদম মোৰ পিছে আৰু এনেকৈ সিহঁতি মানে ক'লৈকো নাযায়। ৰাস্তালৈ গ'লেও কি হয়, গাড়ী মটৰবোৰ ইমান আহি থাকে আৰু অট'ৱালাবিলাকেও সিহঁতক সেইফালে পাৰ হ'বলৈ নিদিয়ে। মানে ক'ব নোৱাৰি ন, পটককৈ গাড়ীত আগতে আমি অহা আগতেতো এটা কুকুৰ পোৱালিক তেনেকৈ গাড়ীত খুন্দিয়াই আহিছিলোঁ, কিন্তু বাচিলে, তথাপিতো ইমান দুখ নাপালে, সিহঁতি মানে ঠিক ঠাক কৰি দিলে। আৰু এই 3টা কুকুৰ পোৱালি তেনেকৈ তেওঁলোকে মানে বেলেগে লৈ গ'ল। ইয়াৰো এতিয়া এটা নিম বুলি কৈ আছে, এতিয়া নাজানো কোনদিনা আহে কোনদিনা নিয়ে আৰু। তথাপিতো এইকেইটা এতিয়া নাথাকিলেও বেয়া লাগে, আৰু থাকিলেও মানে অটপালিখন কি চাব সিহঁতৰ, এই ভিতৰ এই বাহিৰ। মই এটাই বেয়া পাওঁ, কুকুৰ মই ভিতৰত সোমোৱাটো বহুত বেয়া পাওঁ। আপুনি বাহিৰত যিমান কুকুৰ পুহিবলগীয়া আছে পোহক, মই সেইটো মোৰ ক'বলগীয়া একো নাই। কুকুৰ আৰু মেকুৰী বিচনাত উঠাটো মই কেতিয়াও মই মানে মোৰ ঘৰত 2টা মেকুৰী আছিলেও ইহঁতি লৈ থাকে, কিন্তু মই মোৰ বিচনাত কেতিয়াও উঠাবলৈ নিদিওঁ, মই বেয়া পাওঁ আচলতে। আৰু সেইকাৰণে ইহঁতক এতিয়া মই এনেকৈ বাহিৰতে ইহঁতি থাকে, বস্তা চস্তা পাৰি দিয়া হৈছে তক্তাৰ ওপৰত, তাতে শুৱে ইহঁতি থাকে আৰু খুব মৰম লগা আচলতে, ভাল লাগে। আৰু অটপালি মানে ইহঁতৰ ইটোৱে সিটো কি কামোৰ সিহঁতক। যি কি নহওক আজিৰ দিনটো ইহঁতৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু ইয়াত অহাৰ পৰা কাম নাই বুলি নকওঁ, বহুত কাম আছে, গাটো অলপ বেয়া, সেইকাৰণে মানে লাহে কৰি আছোঁ। সেইটো ঘৰো চিজিল লগাব পৰা নাই, হোৱাগৈ নাই, হ'ব আৰু লাহেকৈ। আৰু ব'লক তেতিয়াহ'লে আজিনো কি বনাওঁ তাকে আপোনালোকক দেখুৱাওঁ। আনহাতে মানুহজনে পুঠি মাছ আনিছিলে আজি দেই। এইখিনি পুঠি মাছ মই একেবাৰে বাচি কুচিহে আপোনালোকৰ আগলৈ লৈ আহিছোঁ। নিমখ আৰু হালধি সানি ল'লোঁ, সানি এতিয়া মই এইখিনিয়ে ফ্ৰাই কৰি ল'ম। লগতে আৰু আনিছিলে আজি কলমৌ শাক, আৰু সেই কলমৌ শাকো মই ধুনীয়াকৈ একদম বাচি কুচি ধুই কেইবাবাৰো ধুই পানীত তিয়াই ৰাখিছোঁ। তিয়াই আকৌ মই সেইখিনি ভালকৈ ধুই ল'ম, লৈ আপোনালোকক আজি দিনৰ থালিখন দেখুৱাম। মই ভিডিঅ' বনাবলৈ মানে তেনেকৈ সময় পোৱা নাই আচলতে। কিনো বনাম এনেকুৱা হৈ আছে, মানে খৰখেদা আমি যেনে তেনে ভাতকেইটা বনাই পেলাই খাই থকা নিচিনা হৈছে। কাৰণ মোৰ শাহু মাৰ গাটো বেয়া মানে একেবাৰে বেয়া বুলিব পাৰি। কোন সময়ত কি খবৰ আহি যায় ঠিক নাই, সেইকাৰণে মানে যেনে তেনে কমকৈ আমি মানে এনেকৈ সময়তকৈ আগত কেতিয়াবা বনাই পেলাই খাই দিয়া হৈছে। কাৰণ ক'বতো নোৱাৰি ন কোন সময়ত কি খবৰ আহি যায়, সেইকাৰণে এনেকৈ ভিডিঅ'বিলাক আপোনালোকলৈ ভালকৈ মই দিব পৰা নাই। যিখিনি বনাইছোঁ আগবঢ়াইছোঁ সেইখিনিকে আপোনালোকলৈ আগবঢ়াই দি দিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু যিসকল মোৰ লগত এতিয়াও মানে নতুনকৈ জড়িত হৈছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা যিটো ন'টিফিকেশ্যন বেলটো সেইটো অল কৰি দিব, যাতে মই দিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে একদম যথাসময়ত পায়। আৰু এয়া দেখিছে নহয়, এতিয়া কলমৌ শাকখিনি সেইখিনিনো কি দেখুৱাই থাকিম ন, গুচাই থকা বাচি থকা সেইকাৰণে একেবাৰে মই এনেকৈ বনাই দিছোঁ। ইয়াতে মই কেইটামান মেথি গুটি দি দিছোঁ, অকণমান মিঠাতেলটো বেছি দি দিছোঁ, আৰু আলু কাটি পেলাই ইয়াতে দি দিছোঁ। দি পেলাই মানে এতিয়া এইখিনি ভাজিম, আৰু একেবাৰে এটা মানে চিম্পুল
সহজ ভিডিঅ' আপোনালোকলৈ আনিলোঁ। ভিডিঅ' বুলি ক'বলৈ নহয়ে আচলতে, আৰু মনবিলাক ঠিক লাগি থকা নাই। শাহুমাৰ গাটো ভাল নহয়, মানে বনাম কিবা এটা ভালকৈ বনাম, খাবলৈ বা নেপালোঁ এনেই পেলনি যাব, সেইকাৰণে মানে তেনেকৈ ভিডিঅ' বনোৱাও হোৱা নাই, আৰু ভিডিঅ'ও সেইকাৰণে কৰিবলৈ তেনেকৈ একো পোৱাও নাই। আৰু যি কি নহওক আপোনালোকলৈ এনেকৈয়ে মই আগবঢ়াই থাকিম অলপ দিন। হয়তো কিবা এটা হ'লেতো মই ভিডিঅ' কৰিবই নোৱাৰিম, আৰু তেতিয়াতো মই আপোনালোকক জনাই দিম বাৰু। তাৰ আগতে আজিৰ ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব, আৰু বহুত বহুত মৰম দিব বুলি আপোনালোকৰ পৰা আশা কৰিলোঁ। আৰু তেনেকৈ আচলতে দিনটো নতুন ঘৰখনত আহিলোঁ যদিও কামবিলাক তেনেকৈ হৈ আছে, তথাপিতো মানে যেনেকৈ হ'ব লাগিছে তেনেকৈ হোৱা নাই। মাৰ খবৰবিলাক কিজানি কিবা খবৰ আহি যাব তেনেকুৱা লাগি যায় ন, দধুৰ মধুৰ। তথাপিতো আজি থালিখনত এয়া ভাত, আম আচাৰ, লগতে গোল নেমু অকণমান নিমখত দি থোৱা সেয়া লৈছোঁ। এইফালে আছিলে আপোনালোকৰ কলমৌ শাক, আলু ভাজি, আৰু লগতে মাছ ফ্ৰাই, লগতে এয়া দাইল বিলাহী দি পেলাই বনাই লৈছিলোঁ, আৰু এটুকুৰা নেমু। এইখিনিয়ে আছিল আজিৰ থালিখন। এয়া আপোনালোকলৈ বুলি আগবঢ়াই দিলোঁ। পুনৰ লগ পাম আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোকৰ পৰা বহুত বহুত মৰম আশা কৰিলোঁ। ধন্যবাদ।